নমস্কাৰ। এয়া দেখিছেনে পাৰবিলাক কি ধুনীয়াকৈ খাই আছে। মই বোলো ভিডিঅ' এটাকে বনাই থওঁ, যিহেতু মই মাৰ ঘৰতে আছোঁ। এয়া দেখিছেনে দেউতাই ভাইটিয়ে মাছ ধৰি আছে। এয়া দেখিছে আমাৰ ফালে বাগান আৰু সাঁচি গছ বেছি আছে। আমাৰ চব চাইডে বাগানেই আছে বেছিকৈ। এয়া দেখিছেনে দেউতাহঁতে ধৰা মাছ। যিহেতু এতিয়া বাৰু মাছ নাখাওঁ, আজি হাঁহেই খোৱা হ'ব। এয়া মই হাঁহ কাটি আছোঁ। যেতিয়া হাঁহ কাটিব নাজানে, হাঁহটো খালি মাৰিহে দিছে, কাটিব কিন্তু নাজানে। যি মাংস হ'লেও মানে মায়ে আৰু ময়ে কাটোঁ। মই বাৰু মাংস কাটি ভালেই পাওঁ, কিন্তু মই নবনাওঁ, মানুহজনে বনাব বোলে। তেওঁ আকৌ বনাই বহুত ভাল পায় মাংস, বৰ ধুনীয়াও বনাই দিয়ে মাংস। এতিয়া ৰাতি 7টামান বাজিলে, মই কাটি মেলি দিছোঁ আৰু তেওঁ বোলে মাংস বনাব। এয়া এতিয়া পিছফালে জুইকুৰা ধৰি লৈছোঁ। পিছফালে যিহেতু বনাম, আমাৰ ঘৰৰ অৱস্থা কিন্তু ইমান ভাল নহয় দেই, ইগন'ৰ কৰিব এইবিলাক। জেগাও বেছি নহয়, পিছ চাইডে ঘৰটো অলপ মানে বনাই থকা হৈছে, সেইকাৰণে এয়া এতিয়া তেওঁ বনাই আছে জুইত মাংস। এয়া মছলাখিনি দি লৈছে, মানে যি যি মছলা খাই আৰু দি লৈছে। কোনো ৰেচিপি নহয় দেই, মই আচলতে বনাইছোঁ, সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু বাহিৰতে বনাইছে জুইত কিন্তু বনোৱা মাংস খাই বহুত ভাল লাগে। আমি মাংস মানে বেছিকৈ জুইতে বনাওঁ, কেতিয়াবাহে গেছত বনোৱা হয়, কিন্তু প্ৰায় মানে জুইতে বনাওঁ আমি। এয়া দেখিছেনে এতিয়া কোমোৰা দি দিছে। কোমোৰা দি দিলে হাঁহৰ মাংসটো টেষ্টটো বেলেগ হৈ যায়, বহুত ভাল লাগে খাই পেলাই। এয়া আৰু এতিয়া কোমোৰা দি অলপ ভাজি হোৱাৰ পাছত ইয়াত পানীও দি দিব আৰু হৈ যাব আৰু এনেকৈ আজি খানাটো।